নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই মোৰ লাষ্ট ভিডিঅ'টোত ৱেন দ্য ফৰেষ্ট গট ফ্ৰেণ্ডলি দিছিলোঁ আশা কৰিছোঁ ক্লাছ কৰাইছোঁ মই তোমালোকক আৰু ইয়াৰে প্ৰশ্ন উত্তৰবোৰ দিছিলোঁ আশা কৰিছোঁ তোমালোকে লাভৱান হৈছা তাৰ পৰা এইবাৰ আমাৰ এইটো পাঠৰে পেজ নম্বৰ 15 এই নম্বৰ 5 টো চোৱাচোন ইউ হেভ ফাউণ্ড দ্য ৱৰ্ড লাছ ইন দ্য ষ্টৰী তোমালোকে এই পাঠটোত সাধু কথাটোত লাছ শব্দটো পাইছা দ্য ৱৰ্ড লাছ ইজ ইউজ টু ডেছক্ৰাইব দ্য ফৰেষ্ট লাছ মানে ফৰেষ্টক বুজাইছে কেনেকৈ বুজাইছে লাছ মানে হ'ল এটা ঠাই গছ গছনিৰে ভৰপূৰ ঘন গছ গছনিৰে ভৰপূৰ তো আমি কি বুজিম ফৰেষ্ট মানে হাবি বা বননি গলু এ বেবি এলিফেণ্ট লিভড উইথ হিজ মাদাৰ ইন এ লাছ গ্ৰীণ ফৰেষ্ট গলু নামৰ এটা বেবী পোৱালি হাতী এটা মাকৰ লগত বাস কৰিছিল ক'ত আছিল এটা ঘন গছ গছনিৰে ভৰা সেউজীয়া হাবিত Now find 3 other words from the story which say more about the forest. Write down the words. হৈছে এতিয়া এই ফৰেষ্টক বুজাব পৰাকৈ আৰু কেইটামান শব্দ উলিয়াব দিছে আৰু সেইবিলাকে ইয়াতে এই খালী ঠাইবোৰ পূৰ কৰিব দিছে আমি এনেই ক্লাছ ৱৰ্ক কৰাইছোঁ তোমালোকক বুজাই দিছিলোঁ যে বিউটিফুলেও তোমাৰ ফৰেষ্টক বুজাব পাৰি বিউটিফুল ফৰেষ্ট বুলি ক'ব পাৰি ঠিক তেনেকৈ বিগ ফৰেষ্ট বুলিও ক'ব পাৰি আৰু গ্ৰীণ ফৰেষ্ট বুলিও ক'ব পাৰি সেউজীয়া গছ গছনি ভৰা এতিয়া কথাটো হ'ল এই বস্তুটো কি বুজাব খুজিছে ইয়াতে আহি গ'ল আমাৰ অসমীয়াত তোমালোকে পদ বুলি জানিবা আৰু ইংৰাজীত পাৰ্ট অফ স্পীচ আজি মই বহলকৈ নিশিকাওঁ লাহে লাহে শিকিবা আমি যেতিয়া কথা পাতোঁ আমাৰ কথাবিলাকত আমি যেতিয়া কথা পাতোঁ এই পাৰ্টছ অফ স্পীচ বা পদ আমাক লাগিবই এইবিলাক নহ'লে আমি কথা পাতিব নোৱাৰোঁ যিকোনো কথা পাতিলেই আমাক লাগিব ইয়াৰে ভিতৰত মই 2 দিন বা 3 দিন তোমালোকৰ লগত ডিছকাশ্যন কৰিছোঁ স্কুলত আৰু দিছোঁও সেইটো বস্তু অলপমান তোমালোকক বুজাই দিওঁ যাতে ঘৰত তোমালোকে সুবিধা হয় তাৰে ভিতৰত ইয়াতে এটা কথা কৈছে ডেছক্ৰাইব মানে কাৰোবাৰ বিষয়ে কোৱা বা কিবা বস্তু এটাৰ বিষয়ে কোৱা অলপ বেছিকৈ কোৱা যোনটো তাৰ বিষয়ে জনায় এতিয়া ডেছক্ৰাইবিং ৱৰ্ডছ কিছুমান থাকে যেনে কিছুমান শব্দ থাকে যেনেকৈ চোৱা মই কলমটো লৈ আছোঁ এইটো এটা পেন হয়নে এইটো কি হয় এটা কলম হয় পেনটো হ'ল ইয়াৰ নাম এতিয়া যদি মই তোমালোকক কওঁ পাৰ্পল পেন বুলি তেতিয়া এই কলমটোৰ বিষয়ে কৈছে যে কলমটো বেঙুনীয়া ৰঙৰ বা পাৰ্পল কালাৰৰ হয় তো এই পাৰ্পল কালাৰে পেনটোক ডেছক্ৰাইব কৰিছে যে পেনটো পাৰ্পল কালাৰৰ হয়নে ঠিক তেনেকৈ এইখন এখন বহী কপিটো হ'ল এটা ৱৰ্ড নাউন বা নেম এই কপিটো হ'ল ইয়াৰ নাম এতিয়া কপিটোক যদি মই ডেছক্ৰাইব কৰোঁ কেনেকৈ ডেছক্ৰাইব কৰিম এইটো এটা গ্ৰীণ কপি বা লং কপি চোৱা কপিটো কি হয় লং কপি হয়নে ঠিক তেনেকৈ এইখন বুক তোমালোকৰ ইংলিছ বুক হয় এইটো এটা নেম বা নাম হয়নে আমি নাম দিছোঁ এইখনত যে ইংলিছ কপি হয় এইখন কি হয় থিক কপি চোৱা থিক মানে শকত বা ঘন বা ডাঙৰ হয়নে এইটো তোমালোকৰ ভাষাত ক'লে কিবা মোটা কিতাপ এতিয়া ডেছক্ৰাইবিং ৱৰ্ডছ হ'ল বুজি পাইছা নিশ্চয় তোমালোকে ক্লাছতো কৈছোঁ আৰু মই ধৰিব পাৰিছোঁ কিছুমানে ভালদৰে বুজি পাইছা তো এতিয়া মই 3টা কলম বনাই দিছোঁ এটা হ'ল নাউন মানে অসমীয়াত নাউনক বিশেষ্য পদ বুলি কয় বা আচলতে নাউন কি হয় নাম বুজোৱা শব্দবিলাকে নাউন হয় ঠিক তেনেকৈ তাৰপিছত আহিল প্ৰ'নাউন এই নাউনৰ সলনি বহা শব্দবিলাকক প্ৰ'নাউন বুলি কয় তোমালোকে লাহে লাহে গম পাবা কিন্তু আভাসটো মই দিবই লাগিব আজি নাজানিলেও কালি জানিব লাগিব ক্লাছ 4 পাইছা যিহেতুকে এইবিলাক শব্দ আমাক জানিব লাগিব প্ৰথমে টান পাবা 2 দিন প্ৰেক্টিছ কৰোঁতে আহি যাব তোমালোকৰ ইয়াৰ পিছত আহিল এই নাউন বা প্ৰ'নাউনৰ বিষয়ে অলপ বেছিকৈ বিশদভাৱে ক'লে তাৰ বিষয়ে ডেছক্ৰাইব কৰিলে তাক ডেছক্ৰাইবিং ৱৰ্ডছ বুলি কয়
ইয়াক আচল নামটো হ'ল এডজেক্টিভ। পিছলৈ তোমালোকে এডজেক্টিভ বুলিয়ে ক'ম মই। আজি মই দি দিছোঁ এনেকৈ। এতিয়া চোৱা, যেনেকৈ প্ৰথমতে লৈছোঁ নেম কিছুমান লৈছোঁ। চোৱা, ফাৰ্ষ্টত ল'লোঁ ফৰেষ্ট। এতিয়া ফৰেষ্টৰ ঠাইত আমি দিছ বুলিও ব্যৱহাৰ কৰিব পাৰোঁ, ইট বুলিও ব্যৱহাৰ কৰিব পাৰোঁ, বা ডেটো ব্যৱহাৰ কৰিব পাৰোঁ। এইবিলাক হ'ল সৰ্বনাম। দিছ ইজ এ ফৰেষ্ট, হয়নে? লাছ, আৰু ইয়াত ডেছক্ৰাইব কৰিছে, ফৰেষ্টৰ বিষয়ে ডেছক্ৰাইব কৰিছে। কি ফৰেষ্ট হয়? লাছ ফৰেষ্ট হয়। নেক্সট এটা শব্দ লৈছোঁ মেন। মেনটো কি হয়? নেম, নেমিং ৱৰ্ডছ। এই চোৱা, নাউন মেন। মেনৰ ঠাইত আমি কি ব্যৱহাৰ কৰিব পাৰোঁ? হি, তেওঁ, অসমীয়াত তেওঁ বুলি ক'ব পাৰোঁ, সি বুলি ক'ব পাৰোঁ। হিন্দীত হি বুলিয়ে, ইংলিছত হি বুলিয়ে ব্যৱহাৰ হয়। এতিয়া দ্য মেন ইজ ফেট বুলি ক'ব পাৰোঁ, পাৰোঁনে? এতিয়া মই যদি দ্য মেন ইজ বুলি নকৈ পেলাই কওঁ হি ইজ এ ফেট মেন, হি ইজ ফেট, ক'ব পাৰোঁনে? এই ফেটটো হ'ল ডেছক্ৰাইবিং ৱৰ্ডছ। ফেটে কাক বুজিছে? মানুহজন কেনেকুৱা মানুহ? মানুহজন কেনেকুৱা মানুহ? শকত মানুহ। আৰু সেই মানুহজনৰ ঠাইত তেওঁ শকত মানুহো ক'ব পাৰোঁ আমি, ক'ব পাৰোঁনে? তেওঁ শকত মানুহ। তেওঁটো এই মেনৰ ঠাইত ব্যৱহাৰ হৈছে, নাউনৰ সলনি ব্যৱহাৰ হৈছে। আৰু নাউনৰ সলনি ব্যৱহাৰ শব্দবোৰকে আমি সৰ্বনাম পদ বুলি কওঁ। ইংলিছত প্ৰনাউন, নাউন, প্ৰনাউন। এইবাৰ আহিল গাৰ্ল। গাৰ্লটো কি হয়? নাউন। আৰু দ্য গাৰ্ল ইজ বিউটিফুল। গাৰ্লৰ বিষয়ে কৈছে, চোৱা, ডেছক্ৰাইব কৰিছে, বুজাইছে, বহলাই কৈছে। ছোৱালীজনী কেনেকুৱা? গাৰ্লজনী কেনেকুৱা? ধুনীয়া, বিউটিফুল, হয়নে? এতিয়া মই এনেকৈতো ক'ব পাৰোঁ দ্য গাৰ্ল ইজ বিউটিফুল, শ্বি ইজ বিউটিফুল বুলিও ক'ব পাৰোঁ। চোৱা, ছোৱালীজনী ধুনীয়া, তাই ধুনীয়া, ক'ব পাৰোঁনে? ছোৱালীজনী বাৰে মই দুবাৰ তিনিবাৰকৈ ছোৱালীজনী নকয়, তাই বুলিও ক'ব পাৰোঁ। এতিয়া সেই তাইটো ক'ত ব্যৱহাৰ হৈছে? এই নাউন গাৰ্লৰ ঠাইত ব্যৱহাৰ হৈছে। আৰু ইয়াৰ বিষয়ে কৈছে বিউটিফুল, তাই কেনেকুৱা? এজনী বৰ ধুনীয়া ছোৱালী। এইবাৰ বুজি পাইছা? ঠিক তেনেকৈ কেইবাটাও দিছোঁ। চোৱা, নেমিং ৱৰ্ডছ 10টা দিছোঁ তোমালোকক। ফিল্ড, ফ্ৰুইট, নলবাৰী, টিচাৰ, ফক্স, বয়েছ, টুথপেষ্ট, আৰু ঠিক তেনেকৈ তোমালোকক প্ৰনাউন দিছোঁ। দিছ, ইট, ডেট, হি, শ্বি, ইউ, দে। যেতিয়া বহু বচন হ'ব, বয়জ, গাৰ্লছ, ষ্টাৰ্ছ, সেইবিলাকত তেতিয়া আমি দে লিখিব পাৰোঁ, সিহঁত বুলি লিখিব পাৰোঁ। আকৌ ডেছক্ৰাইবিং ৱৰ্ড দিছোঁ। লাছ, ফেট, বিউটিফুল, স্মল, চুইট, বিজি, ইণ্টেলিজেণ্ট। বিজি মানে ব্যস্ত, ইণ্টেলিজেণ্ট মানে বুদ্ধিয়ক, আৰু কানিং। কানিঙত ডাবল এন হ'ব দিয়া, লিখিবা তোমালোকে ইয়াতে। বৰ্ডৰ পৰা তোলোতে ভুলকৈ তুলিলা। কানিং, ধূৰ্ত। ব্ৰেভ মানে সাহসী। যিকেইটা শব্দৰ অৰ্থ তোমালোকে নাজানা বুলি মই ভাবিছোঁ, সেইকেইটাৰহে দিছোঁ মই। বাকীকেইটা মই ভাবোঁ তোমালোকে জানা। এতিয়া মই ইয়াতে এৰিলোঁ আজিৰ ভিডিঅ'টো। চাবা, যদি বুজি নোপোৱা মোক ক'বা, মই আৰু ইয়াত ভালকৈ তোমালোকক বুজাব চেষ্টা কৰিম। কিন্তু নুবুজিলে নুবুজা বুলি ক'বা, বুজি উঠি নুবুজা বা নুবুজি বুজা বুলি নক'বা। ঠিক আছে, আজি ইয়ালৈ এৰিলোঁ। বাই বাই।